নমস্কাৰ মই নৱজিত এটা বিশেষ খবৰ লৈ আহিছোঁ LPUB মেৰিট লিষ্টৰ সম্পৰ্কত LPUB মেৰিট লিষ্ট কেতিয়া প্ৰকাশ হ'ব সেই সম্পৰ্কে বহুতেই সুধি আছে যাৰ কাৰণে মই এই বিশেষ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকে জানে যে মুখ্যমন্ত্ৰী মহোদয়ে যেটো LPUB মেৰিট লিষ্টৰ সম্পৰ্কত কোনো ধৰণৰ মন্তব্য এতিয়ালৈকে কৰাই নাই আৰু শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে খুব সোনকালে মেৰিট লিষ্ট প্ৰকাশ হ'ব খুব সোনকাল মানে এটা কিমান দিন বহুতেই এটা ধৰিব পৰা নাই আমি এটা বিশেষ সূত্ৰে খবৰ লাভ কৰিছো LPUB মেৰিট লিষ্ট প্ৰকাশ হোৱালে অক্টোবৰ মাহমান পাই যাব পাৰে মানে অক্টোবৰত হয়তো প্ৰকাশ কৰাৰ সম্ভাৱনা আছে কিন্তু তাৰ আগত মেৰিট লিষ্ট প্ৰকাশ কৰাৰ কোনো সম্ভাৱনা নাই গতিকে যি সকলে সিটেট দিম বুলি ভাবিছে 2025 চনত যেটো সিটেট অনুষ্ঠিত হ'ব জানুৱাৰী মাহতেই গতিকে জানুৱাৰী মাহৰ যেটো সিটেট 2025 চনৰ গতিকে সেই সিটেটত যদি আপোনালোকে বহিব বিচাৰে তেতিয়া হলে আপোনালোকে এতিয়াবা প্ৰিপাৰেচন কৰি যাওক কাৰণ ইতিমধ্যে আপোনালোকে যি জানে যে নেক্সট যেটো এডভাৰটাইজমেন্ট 2025 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মানতহে হয়তো প্ৰকাশ কৰিব পাৰে গতিকে এটা স্পেশাল চান্স আহি আছে গতিকে স্পেশাল চান্সটো আপোনালোকে লব বিচাৰে নে নিবিচাৰেটো আপোনালোকৰ কথা যেটো দ্বিতীয় এডভাৰটাইজমেন্টটো কেতিয়া প্ৰকাশ হ'ব সেই সম্পৰ্কে বৰ্তমানলৈকে যেটো কোনো ধৰণৰ নটিফিকেশন অহা নাই যদিও শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে খুব সোনকালে দ্বিতীয় এডভাৰটাইজমেন্ট প্ৰকাশ হ'ব তেখেতৰ খুব সোনকাল মানে 2-3 মাহ সময় বা 4 মাহ সময় লৈ লয় আৰু সেই কাৰণে মই জনাব বিচাৰিছো যে প্ৰায় জানুৱাৰী ফেব্ৰুৱাৰী পাই যাব হি পাৰে দ্বিতীয় এডভাৰটাইজমেন্ট প্ৰকাশ কৰোতে গতিকে যি সকলে ইতিমধ্যে সিটেট 2025 ৰ কাৰণে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেওঁলোকে প্ৰিপাৰেচন কৰক আৰু ইতিমধ্যে যি সকলে LPUB মেৰিট লিষ্টৰ কাৰণে আশা কৰি আছে যে LPUB মেৰিট লিষ্ট কেতিয়া প্ৰকাশ হ'ব মানে যি সকলে এটা পেনিক হৈ আছে তেওঁলোকে মানে এডিআৰি কাৰণে প্ৰিপাৰেচন কৰিব পৰা নাই বা অন্যান্য এক্সামসমূহৰ কাৰণে প্ৰিপাৰেচন কৰিব পৰা নাই তেওঁলোকে চিন্তা কৰিছে যে মেৰিট লিষ্টটো কেতিয়া প্ৰকাশ হ'ব যদি মেৰিট লিষ্টত নাম আহি যায় তেতিয়া হলে মই এডিআৰি কাৰণে প্ৰিপাৰেচন নকৰো বহুতে নেদেকেও ভাবি আছে কিন্তু বৰ্তমানলৈকে যেটো মেৰিট লিষ্টৰ সম্পৰ্কত এতিয়ালৈকে যিখিনি আমি খবৰ লাভ কৰিছো কোনো অহাৰ সম্ভাৱনা নাই মানে মেৰিট লিষ্ট আগষ্ট ছেপ্টেম্বৰ মাহত প্ৰকাশ কৰাৰ কোনো সম্ভাৱনা নাই কাৰণ এপইন্টমেন্ট দিবগে আপোনালোকে জানেই যে 2025 চনৰ মাৰ্চ এপ্ৰিল মাহত এপইন্টমেন্ট হ'ব গতিকে এতিয়া মেৰিট লিষ্টখন প্ৰকাশ কৰি কি পাব তেওঁলোকে সেই কাৰণে মেৰিট লিষ্টৰ কামখিনি মানে লেহেমিয়াকে তেওঁলোকে কৰি আছে মানে মেৰিট লিষ্টৰ কামখিনি লাহে লাহে কৰি আছে সেই কাৰণে মেৰিট লিষ্ট প্ৰকাশতে কিছু পলম হ'ব যি সকলে এতিয়া অপেক্ষা কৰি আছে মেৰিট লিষ্টৰ কাৰণে তেওঁলোকে অপেক্ষা কৰি থাকিব নালাগে তেওঁলোকে যি সকলে এডিআৰি কাৰণে প্ৰিপাৰেচন কৰি আছে বা অন্যান্য এক্সামসমূহৰ কাৰণে প্ৰিপাৰেচন কৰিছে তেওঁলোকে তাৰ কাৰণে কৰি থাকক মোহলা মই এখিনি জনাইছো যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশন লিখিব নেক্সট এটা ভিডিঅত মই আপোনালোকক জনাইম ধন্যবাদ জয় অসম